অখিল গগৈ এবাৰ শপত খুৱাইছে। অখিল গগৈয়ে এইবাৰ ৰাইজৰ দলৰ কৰ্মীক শপত খুৱাইছে আৰু 2026ত বিজেপিক বিদায় দিয়াৰ লক্ষ্য বান্ধি লৈছে। 2026ত অসমৰ পৰা বিজেপিক বিদায় দিয়াৰ সংকল্প লৈছে ৰাইজৰ দলে আৰু সেইবাবে অখিল গগৈয়ে ধেমাজি সমষ্টিৰ ৰাইজৰ দলৰ কৰ্মীসকলক শপত খুৱাই। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। 2026ত বিজেপিক বিদায় দিবলৈ অখিল গগৈয়ে সংকল্প লৈছে আৰু ৰাইজৰ দলৰ কৰ্মীক শপত খুৱাইছে। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। অখিল গগৈয়ে ৰাইজৰ দলৰ কৰ্মীক শপত খুৱাইছে আৰু ৰাইজৰ দলৰ কৰ্মীক এনেদৰে শপত বাক্য পাঠ কৰোৱাইছে। 2026ত অসমৰ পৰা বিজেপিক বিদায় দিয়াৰ পৰিকল্পনাৰে 2026ত অসমৰ পৰা বিজেপিক বিদায় দিয়াৰ সংকল্প লৈছে ৰাইজৰ দলে। বিৰোধী একত্ৰিত হৈ যুঁজ দিবলৈ সাজু বুলি ইতিমধ্যে অখিল গগৈয়ে মন্তব্য কৰিছিল আৰু বিজেপিক নিচিন্ন উৎখাত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে বিৰোধী। আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত ধেমাজিত এইবাৰ অখিল গগৈয়ে চমক দেখুৱাইছে। এজন বিধায়ক অখিল গগৈ 28 ডিচেম্বৰ 2025 তাৰিখে ধেমাজি নগৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ কৰ্মী সন্মিলনত আমি উপস্থিত থকা ৰাইজৰ দলৰ সকলো কৰ্মীয়ে সংকল্প লওঁ আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি ৰাইজৰ দলক জয়যুক্ত কৰিম। ধেমাজিয়ে সকলো ৰাইজৰ দলৰ কৰ্মীয়ে দলৰ প্ৰাৰ্থীয়ে জয়ী কৰাবৰ কাৰণে সকলো শক্তি প্ৰয়োগ কৰি কামত লাগি যাব। কোনেও দলত এনে বহি নাথাকিব, কোনেও দলৰ বদনাম নকৰিব, কোনেও বিসম্বাদ নকৰিব। সকলোৱে মিলি এইবাৰ ধেমাজিত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে জয়ী কৰাম আৰু এজন বিধায়ক অখিল গগৈ ৰাইজৰ